আজি গোটেই অসমত চাৰিওফালে আপোনালোকে নিশ্চয় দেখিছে যে মানুহে খেতি কৰিব পৰা নাই, পথাৰত পানী নাই। জলসিঞ্চন মন্ত্ৰীজনক এতিয়ালৈকে কোনো টিভিত দেখা নাই। জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল হেৰাল। তেওঁৰ কাৰণে এতিয়া আকৌ সেই যে এই পুলিচ থানাবিলাকত যে হেৰুৱা জাননীখন মাৰে, অশোক সিংঘালক বিচাৰি এতিয়া খেতিয়কবিলাকে আমি এতিয়া জাননী মাৰিব লাগে। ক'ত গ'ল অশোক সিংঘাল, ক'ত গ'ল? একডৰা পথাৰত পানী দিব পৰা নাই। আশ্চৰ্যজনকভাৱে তামোলপুৰলৈ গৈছিলোঁ, কোকৰাঝাৰলৈ গৈছিলোঁ, মই ওদালগুৰিলৈ গৈছিলোঁ আৰু বাক্সা জিলালৈ গৈছিলোঁ। চাৰিখন জিলাত ইতিমধ্যে আহাৰ মাহতে তেওঁলোকে খেতি কৰা শাওণত আৰু খেতি কৰিব নোৱাৰিলে, আগতীয়া কঠীয়া। কিন্তু এইবাৰ খেতি কৰিব নোৱাৰি পথাৰ পেলাই থৈ দিছে। পথাৰ পেলাই থৈ দিয়াৰ পাছতো এতিয়ালৈকে অসমৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে, জলসিঞ্চন ডিপাৰ্টমেণ্টে এক টোপাল পানী দিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ ইমান ডাঙৰ ডাঙৰ কথা, ফিতাহী মৰা কথা। তেওঁৰ কথা শুনিলে এনেকুৱা লাগে যে আমি অসমত নাই, আমি একেবাৰে আমেৰিকাতহে আছোঁ। কিন্তু আজিৰ দিনত অসমৰ 100জন খেতিয়কৰ ভিতৰত কিজানি 60জন খেতিয়কে নিজৰ পথাৰ ৰুব পৰা নাই। 60জন খেতিয়কে পথাৰ ৰুব নোৱাৰাৰ পাছত এক টোপাল পানী দিব নোৱাৰা মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগে নহয়। আজি অসমীয়া মানুহৰ একমাত্ৰ কামটো অকল ভেকুলীৰ বিয়া পতা। এতিয়া বৰষুণৰ পানী পাবৰ কাৰণে ভেকুলীৰ বিয়া পাতি আছো, আৰু ভেকুলীৰ বিয়া পাতি থকাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে এটাও বাক্য ক'বলৈ সক্ষম হোৱা নাই। সেইকাৰণে মইতো ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই য'তে ত'তে চেলফি তুলি থাকে। এতিয়া ভেকুলী এজনী লৈ তেওঁ এই যে গামোচাখন পিন্ধাই যে বিয়াৰ কাৰণে আৰু যে ফুটটো দিয়ে, সেই ভেকুলীজনীৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই এখন চেলফি চাবলৈ সক্ষম। ইমান বৰষুণ নাই, খৰাং, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই য'তে যায় মহিলাৰ লগত চেলফি উঠে। এতিয়া আচল মহিলা ভেকুলী অসমত, কাৰণ পানী নাই, ভেকুলীৰ বিয়া পাতি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক মই চাব খোজোঁ যে এগৰাকী ভেকুলী, তেওঁৰ মূৰত সেন্দুৰ থাকিব, এখন গামোচা থাকিব, আৰু হিমন্ত বিশ্ব শৰ্মাই চেলফি মাৰি গোটেই অসমতে বিখ্যাত কৰি দিব। সেই ফটোখন ভাইৰেল হোৱালৈ মই ৰৈ আছোঁ।